আমি যদি নাৰীৰ মৰ্মবেদনা বুজি নাপাওঁ তেনেহ'লে পুৰুষে কেনেকৈ বুজিব পাৰোঁ কওকচোন। সকলোখিনি কৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাব। নমস্কাৰ, মই বন্তি ৰীমা। আজি মই এখন ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিলোঁ। কুহি 33 বুলি এটা চেনেল আছে, ইউটিউব চেনেল এটা, আৰু সেই নাৰীগৰাকীয়ে পৰকীয় প্ৰেমত লিপ্ত হৈ আছে বুলি আমি এটা পোষ্ট পাইছিলোঁ, বা এটা কল ৰেকৰ্ড ভাইৰেল হৈ আছিলে ছ'চিয়েল মিডিয়াত, সকলোৱে গম পাইছে। সেইকাৰণে মই দিছিলোঁ, প্ৰতিবাদ কৰিছিলোঁ যে এইটো ভাল হোৱা নাই। কিন্তু তাতে গৈ পেলাই বহুকেইগৰাকী নাৰীয়ে মোক খুব বেয়াকৈ কমেণ্ট কৰিছে, আৰু সেই বিশেষ ইউটিউবাৰগৰাকী মানে ফৰে কৈছে কথাখিনি দেই। আপুনি দেখিছিলে নেকি, আপুনি এনেকুৱা কথা শ্বেয়াৰ নকৰিব বা এনেকুৱা কথা নক'ব, তেনেকুৱা ধৰণৰ কথা কৈছোঁ। মই আপোনালোকক কৈছোঁ দেই, এটা সত্যৰ আধাৰতহে মই মানে ফটোখন শ্বেয়াৰ কৰিছিলোঁ, যিহেতু এটা কল ৰেকৰ্ড ভাইৰেল হৈছে, আপোনালোকেও গম পাইছে। আমি যদি নাৰী হৈ পেলাই নাৰীৰ মৰ্মবেদনা বুজি নাপাওঁ, আমি যদি প্ৰতিবাদ নকৰোঁ, কোনে প্ৰতিবাদ কৰিব কওকচোন। আৰু যিগৰাকী ইউটিউবাৰে এই কামটো কৰিছে, পৰকীয় প্ৰেমত লিপ্ত হৈছে, তেখেতৰ বহুত ফলোৱাৰ্ছ আছে আৰু তেখেতৰ বহুত ফেন ফলোয়িং আছে। আমিও তেখেতক ফ'ল' কৰোঁ, আমি তেখেতলোকৰ ভিডিঅ' চাওঁ, আমি ছ'চিয়েল মিডিয়াত ডাঙৰ ইউটিউবাৰবিলাকৰ ভিডিঅ' চাওঁ, তাৰপিছতহে ছ'চিয়েল মিডিয়ালৈ আহিছোঁ। গতিকে নাৰী হৈ যদি নাৰীৰ মৰ্মবেদনাখিনি বুজি নাপায়, এগৰাকী নাৰীৰ বুকুৰ পৰা যদি স্বামীজন কাঢ়ি আনে, এগৰাকী সন্তানৰ বুকুৰ পৰা যদি দেউতাকক কাঢ়ি আনি নিজৰ কৰিবলৈ লয়, সেইটো আমি প্ৰতিবাদ সদায় কৰি যাম। আৰু নাৰীয়ে নাৰী শত্ৰু বুলি সদায় কৈ থাকে। মোৰ জীৱনতো এনেকুৱা নাৰী আহিছে, এগৰাকী নাৰী আহি পেলাই মোৰ জীৱনটো একেবাৰে যেন শেষ কৰি দিব, মোক যেন জীয়াই থাকিবলৈ নিদিব, মোক মানসিকভাৱে শাৰীৰিকভাৱে বিধ্বস্ত কৰি পেলাইছিলে। তথাপিতো মই বন্তি ৰীমা হৈ জীয়াই থাকিবলৈ সদায় চেষ্টা কৰোঁ। মানে একদম দুখ লাগি যায় জানেনে। কথাটো হ'ল এনেকুৱা, সেই ইউটিউবাৰগৰাকী এগৰাকী গাভৰু ছোৱালী, তেখেতৰ কাৰণে বহুত ল'ৰা ওলাব হয়নে, তেখেতে এজন ভাল ল'ৰা চাই বিয়া পাতি ল'ব পাৰিলেহেঁতেন, কিন্তু তাকে নকৰি লোকৰ হাজবেণ্ডজন কাঢ়ি আনিবলৈ চেষ্টা কৰিছে। আৰু যিটো কল ৰেকৰ্ড শুনিলোঁ, সঁচাকৈ একদম বাকৰুদ্ধ, গানুম একদম হিয়ৰি যায় মানে শুনি পেলাই। আৰু যিহেতু মই ছ'চিয়েলি বহুত মানুহৰ লগত কাম কৰোঁ, আপোনালোকে জানে, বহুত মহিলাৰ লগত কাম কৰোঁ, 3000 মহিলা মোৰ লগত কাম কৰি আছে, আৰু বহুত মহিলাৰ মৰ্মবেদনা মই বুজি পাওঁ। মোক কয়হি আহি পেলাই, বহুত মহিলাৰ জীৱনত এনেকুৱাবিলাক ঘটি আছে যিবিলাক হয়তো পোহৰলৈ অহা নাই। বহুতে এইবিলাক ছ'চিয়েল মিডিয়াত দিব বেয়া পায়, আৰু বহুতে মোক কয় দেই ভিডিঅ' বনাবলৈ, কিন্তু মোৰ সাহস নহয় আচলতে ভিডিঅ' বনাবলৈ। গতিকে মই অনুৰোধ কৰিম সকলো নাৰীকে, নাৰীসকল মমতাময়ী, আৰু নাৰীসকলৰ ধৈৰ্য, মৰম, ভালপোৱা নাৰীসকলৰ অন্তৰত অলপ বেছিকৈ থাকে। নাৰীসকলে বহুত কথা বুজি পায়, পুৰুষতকৈ অকণমান বুজি পায়। আপোনালোকে ঘৰতে চাবচোন, 2টা সন্তান, ল'ৰা আৰু ছোৱালীজনী যিমান বুজি পায়, ল'ৰাটো ইমান বুজি নাপায়। মই যেতিয়া বা আপুনি যেতিয়া কাম কৰি থাকে, কাম কৰি থাকে, ল'ৰাটোৱে কিন্তু কেতিয়াও নকয়হি মা একাপ চাহ খোৱাচোন, তুমি ইমান কাম কৰি আছা, হ'ব আৰু থোৱা। কিন্তু ছোৱালীজনীয়ে কিন্তু কয় দেই, কয়নে নকয় জনাবচোন। কয়, যি ঘৰত ছোৱালী আছে সেইবিলাকে গম পাব। ছোৱালীজনী কিন্তু কয় যে মা ইমান কাম নকৰিবা, হ'ব আৰু থোৱা, চাহ একাপ খাই লৈ আহি হা। কিন্তু ল'ৰাটোৱে অনুভৱ নকৰে, ল'ৰাটোৱে অকল নিজৰ কথাটোহে বুজি পায়। গতিকে আমাৰ নাৰীসকলৰ মানে ভবা শক্তি বহুত বেছি পুৰুষতকৈ দেই। আৰু কৈ আছিলে তেখেতলোকে যে পুৰুষজনৰ গাত বহুত বেছি দুখ আছে, নাৰীগৰাকীক তেখেতলোকে প্ৰটেকশ্যন দিছে। হয়, পুৰুষৰ গাতো দুখ আছে, কিন্তু নাৰীগৰাকীৰ গাৰ দুখটো অলপ বেছি। 80% মই নাৰীগৰাকীক দুখ দিম, 20% পুৰুষৰ গাত দুখ আছে। আমিও ছ'চিয়েলি বহুত কাম কৰি থাকোঁ, আমি বহুত পুৰুষৰ লগত কাম কৰোঁ, আমাকো বহুত পুৰুষে বহুত ধৰণৰ ইংগিত দিয়ে বা হেৰি কৰে। মই এংকৰিং কৰোঁ, আপোনালোকে জানে। এটা ইনচিডেণ্টৰ কথা ক'ম যে এবাৰ এটা এনেকৈ শ্ব'ত মানে মোৰ এংকৰজনে মানে যেতিয়া এংকৰিং কৰি আছোঁ বহি পেলাই, বাৰে হাতখন এনেকৈ মোক লগাই আছে, বুকত লগাই থৈছে। মই বহুত আঁতৰি যাবলৈ চেষ্টা কৰিছোঁ, আঁতৰি গৈছোঁ, কিন্তু তেখেতে বাৰে সেইটো কাম কৰি আছে। তাৰপাছত আমি যদি সাৱধান নাথাকোঁ, আপুনি যদি ঠিক থাকে নহয়, আপোনাক কিনিবলৈ কাৰো শক্তি নাই। আপোনালোকে কাৰোবাৰ প্ৰলোভনত পৰি দুৰ্বল নহ'ব। আমাৰ নাৰীসকলক কৈছোঁ, লোকৰ এজন হাজবেণ্ড, এজনী ছোৱালীৰ দেউতাকক কিয় কাঢ়ি আনিব লাগে কওকচোন, কিয় কাঢ়ি আনিব লাগে? খুব বেয়া কথা এইটো, খুব বেছি বেয়া কথা। আৰু তাতে আকৌ নাৰীসকলে ছাপোৰ্ট কৰিছে তেখেতক। গতিকে তেখেতলোক বোধহয়
ইউটিউবাৰগৰাকী অন্ধভক্ত হ'ব গতিকে মই সাজু কৰিছোঁ আপোনালোকক যি কেইগৰাকী মানুহে মোৰ পোষ্টটোত কমেণ্ট কৰিছে আপুনি এইবিলাক কথা শ্বেয়াৰ নকৰিব আপুনিতো দেখা নাই কিন্তু এই কল ৰেকৰ্ডটো যে ভাইৰেল হৈছে সেইটো কি মিছা নেকি কওকচোন গতিকে মই ভবা নাছিলোঁ এনেকুৱা ভিডিঅ' বনাম বুলি তথাপিতো মই বাধ্য হ'লোঁ বনাবলৈ মোৰ অন্তৰটো বহুত দুখ আছে মোক বহুত মানুহে বহুত কথা কয়হি আহি পেলাই দেই নাৰীয়ে যে নাৰী কিমান শত্ৰু মই একদম ভুক্তভোগী মানে সাংঘাতিক ধৰণে ভুক্তভোগী আপোনালোকে কিছুমান পোষ্ট দেখি গম পাইছে সেইকাৰণে মই পুনৰবাৰ অনুৰোধ কৰিম আমাৰ নাৰীসকলক নাৰীয়ে নাৰী শত্ৰুতা নকৰিব আৰু এনেকুৱা ধৰণৰ পৰকীয়া প্ৰেমত লিপ্ত নহ'ব মানে কি এখন ঘৰ কিয় ধ্বংস কৰিব লাগে কওকচোন আৰু এনেকুৱা যদি কৰি পেলাই আপুনি সুখী হ'ম বুলি ভাবিছে কোনোবাই জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰে সেইখিনিকে ক'বলৈ আহিলোঁ মানে সময় নাথাকে ন ভিডিঅ' বনাবলৈ মই এতিয়া মিটিং এখনলৈ যাম ড্ৰেছটো কৰাৰ কাৰণে বোলো ভিডিঅ' কোন বনাই আপোনালোকক মানে কৈ যাওঁ কথাখিনি যিহেতু বহুত বেয়া বেয়াকৈ কমেণ্ট কৰি আছে মই এতিয়া কমেণ্টবোৰ স্ক্ৰীনশ্বট মাৰি পেলাই নামবোৰ দিব পাৰোঁ নিদিওঁ আৰু সিমানখিনিলৈ নাযাওঁ মোৰ সময়ো নাই সেইবিলাক কৰিবৰ কাৰণে তেনেহ'লে থেংক ইউ ছ' মাছ ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ